উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বহুতো ছাত্ৰ ছাত্ৰীয়ে এটা সমস্যাত ভুগিছে। তেওঁলোকৰ মনত বিভিন্ন প্ৰশ্ন উদয় হৈছে যে তেওঁলোকে এতিয়া কোনটো বিষয় মেজৰ হিচাপে বাছনি কৰিব, কোনটো বিষয়লৈ পঢ়িব, কোনটো বিষয়লৈ পঢ়িলে তেওঁলোকৰ ভৱিষ্যতে এটা ভাল স্ক'প পাব, কোনটো বিষয়তে পঢ়িলে তেওঁলোকে ভৱিষ্যতে সেই বিষয়টোত কৃতকাৰ্যতা লাভ কৰিব পাৰিব, তেওঁলোকৰ বাবে কোনটো ছাবজেক্ট তেওঁলোকৰ বাবে খাপ খাব, এই বিষয় তেওঁলোকে নাজানে। গতিকে আজিৰ এই ভিডিঅ'টোত মই স্পেচিয়েলি যিসকল কলা শাখা অৰ্থাৎ আৰ্টছৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাবে এই বিষয়ে মই তোমালোকৰ মেজৰ ছাবজেক্ট সম্পৰ্কে কোনটো বিষয় ল'লে ভাল হ'ব তাৰ বিষয়ে কিছু তোমালোকক জনাব বিচাৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিহেতুকে এইচএছত যেতিয়া পঢ়িছিলা, তোমালোকৰ আৰ্টছৰ সকলৰ ছাবজেক্ট পলিটিকেল ছায়েন্স, এডুকেশ্যন, ইকনমিক্স, লজিক এণ্ড ফিলচফি, হিষ্ট্ৰী, জিঅ'গ্ৰাফী এইসমূহ ছাবজেক্ট তোমালোকৰ আছিলে। কম বেছি পৰিমাণে প্ৰত্যেকৰে এইসমূহ ছাবজেক্ট তোমালোকৰ আছিলেই। তাৰপিছত অল্টাৰনেটিভ তোমালোকৰ বিহু বা স্বদেশ আছিলে। এইবোৰ বিষয় লৈ তোমালোকে মেজৰ পঢ়িব নোৱাৰা, কিন্তু বাকী বিষয়সমূহলৈ তোমালোকে মেজৰ পঢ়িব পাৰা। এতিয়া কথা হ'ল মেজৰটো তোমালোকে কেনেকৈ চিলেক্ট কৰিবা, কেনেকৈ বাছনি কৰিবা। প্ৰথমতে তোমালোকে এই ছাবজেক্টকেইটাৰ ভিতৰত অসমীয়াও আছে, ইংলিছো আছে, হিন্দীও আছে, সেইখিনিতো আছে লিটাৰেচাৰ ছাবজেক্ট। তাৰ উপৰিও যিখিনি তোমালোকৰ মই কৈছিলোঁ ইতিমধ্যে ছাবজেক্ট পলিটিকেল ছায়েন্স, লজিক এণ্ড ফিলচফি, ইকনমিক্স, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, এই যিসমূহ ছাবজেক্ট আছে এইসমূহ ছাবজেক্টৰ ভিতৰত কোনখন ছাবজেক্টত তোমালোকে খুব সহজে কোনো ধৰণৰ কষ্টৰ সন্মুখীন নোহোৱাকৈ খুব সহজে আয়ত্ত কৰিব পাৰা, কোনখন বিষয় তোমালোকে খুব সহজে শিকিব পাৰা, বা তোমালোকৰ যেতিয়া কিতাপখন যেতিয়া তোমালোকে পঢ়িব লোৱা তোমালোকৰ ইমান কষ্ট নালাগে, তোমালোকৰ এটা প্ৰিয় ছাবজেক্টৰ নিচিনাকৈ অনুভৱ হয়, সেই ছাবজেক্টখন তোমালোকৰ মেজৰ হিচাপে নিৰ্বাচন কৰা। সেই বিষয়খন যিয়েই নহওক তোমালোকৰ ভাল লগা আৰু ভাল পোৱা যিখন ছাবজেক্ট সেইখন তোমালোকে সদায় মেজৰ হিচাপে অগ্ৰাধিকাৰ দিবা। অন্যথা তোমালোকক কোনোবাই যদি জোৰ কৰি কোনো এখন ছাবজেক্টত মেজৰ ল'ব দিয়ে, দেন তুমি সেইখন ল'লে সেইখনত তোমাৰ ইণ্টাৰেষ্ট নাথাকিলে তুমি সেই ভৱিষ্যতে সেই ছাবজেক্টত যিমানেই স্ক'প নাথাকক কিয় তোমাৰ দ্বাৰা সেইখন কিন্তু কমপ্লিট নহ'ব। তো তোমাৰ দ্বাৰা কমপ্লিট নহয়, ডেট মিনছ তুমি সেইখনত অকৃতকাৰ্যতা লাভ কৰিবা। গতিকে ছাবজেক্ট তুমি যিকোনো ছাবজেক্টেই নহওক কিয়, যিখন তোমাৰ ইণ্টাৰেষ্ট আছে, যিখন তুমি সহজে বুজিব পাৰা, যিখন তুমি সহজে আয়ত্ত কৰিব পাৰা, তোমাৰ কাৰণে ভাল লাগে, তোমাৰ সেইখনত ভাল এটা তোমাৰ দিশ আছে, সেই বিষয়খনেই তুমি মেজৰ হিচাপে সদায় চিলেকশ্যন কৰিবা। আৰু এইদৰে মেজৰখন চিলেকশ্যন কৰি তুমি ল'বা আৰু এই বিষয়ত তুমি পঢ়িবা। কোনোবাই ফ'ৰ্চ কৰি কোনো এখন বিষয় দি দিলে তুমি সেইখন ল'ব পাৰা, কোনো কথা নাই, কিন্তু সেই বিষয়খনত তুমি অলপ কষ্ট কৰিব লাগিব, অলপ তুমি কৃতকাৰ্যতা লাভ কৰিবলৈ তোমালোকৰ অলপ সংগ্ৰাম কৰিব লাগিব। কিন্তু যিখন তোমালোকৰ ভাল পোৱা ছাবজেক্ট হয়, যিখন তোমালোকে সহজে বুজিব পাৰা, সহজে আয়ত্ত কৰিব পাৰা, সেই বিষয়খন তোমালোকে যদি মেজৰ হিচাপে তোমালোকৰ মুখ্য বিষয় হিচাপে নিৰ্বাচন কৰি লোৱা, তোমালোকে খুব সুন্দৰভাৱে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ সেই বিষয়খন তোমালোকে সহজে বুজি যাবলৈ সক্ষম হ'বা। গতিকে সদায় মেজৰ ছাবজেক্টখন চিলেকশ্যন কৰোঁতে এইকেইটা কথাৰ ওপৰত তোমালোকে নিৰ্ভৰ কৰিবা। তোমালোকে কাৰো ফ'ৰ্চৰ ওপৰত, কোনোবা তোমালোকক জোৰ কৰিছে সেই বিষয়ত তোমালোকে কেতিয়াও সঁহাৰি নিদিবা। কাৰণ নিজৰ ইচ্ছামতে যদি কোনো এখন বিষয় নিৰ্বাচন কৰিব নোৱাৰা, নিজৰ ইচ্ছাৰ বিপৰীতে কোনো এখন ছাবজেক্টত পঢ়িব লগা হয়, ই হিতে বিপৰীতে হয়। গতিকে তোমালোকক আশা কৰোঁ এই সম্পৰ্কত থকা ভ্ৰান্ত ধাৰণা দূৰ হৈছে। ধন্যবাদ।